ফুকন মহন্ত আপোনাৰ ওচৰলৈ আহিছো হে ক্লাবটোৰ প্ৰবন্ধক বিশেষভাৱে ভীম ৰজকক জেনেদৰে বা যি অৱস্থাত মৃতদেহ উদ্ধাৰ কৰা হৈছিল এই সমগ্ৰ ঘটনাটোৱে অধিক চাঞ্চল্যৰ সৃষ্টি কৰিছিল যদিও সমগ্ৰ ঘটনাটোক আত্মহননৰ ঘটনাৰ ৰূপ দি একাংশই গাব দিবলৈ চেষ্টা কৰিছিল ইয়াৰ সৈতে কোন কোন জড়িত হৈ আছে হয়তো পৰৱৰ্তী তদন্তত ওলাব কিন্তু তিনিগৰাকীকৈ বিয়াগম ব্যৱসায়ী আৰু ব্যৱসায়িক এগৰাকীলৈ এতিয়া সন্দেহৰ আঙুলি উত্থাপন হৈছে বিশেষকৈ ND24 ক্ষেত্ৰভিত্তিক অনুসন্ধানত আৰু কেইবাটাও তথ্য পাইছে বিমল ফুকন মহন্ত আপুনি যেহেতু সেই স্থানত উপস্থিত আছে আৰু কি ক্লু এই মুহূৰ্তত দেখিব পৰা গৈছে সমগ্ৰ ঘটনাৰ CCTVৰ ভিজুৱেল নাই ঘটনাৰ সময়ৰ আৰু কেইবাটাও তথ্য আচলতে এই মুহূৰ্তলৈকে আৰক্ষীয়ে গমেই পোৱা নাই বিমল চাওক প্ৰথম কথা পাপৰি যে আমি সাধাৰণতে ND24ত আমি যিখিনি আত্মহননৰ ঘটনা আমি তাৰ বাতৰি সম্প্ৰচাৰ নকৰো আৰু তাৰ পৰা বিৰত থাকো সমাজত এটা বিৰূপ প্ৰভাৱ পৰে বুলি আৰু কিন্তু এইটো আমি আত্মহননৰ ঘটনা বুলি প্ৰাথমিকভাৱে আমি যেতিয়া তথ্য লাভ কৰিছিলো আৰু তেতিয়াৰ পিছৰে পৰা আমি এই ঘটনাটোৰ পৰা আমি কিছু বিৰত আছিলো কিন্তু শেহতীয়াকৈ আমাৰ হাতত এনে কিছুমান তথ্য আহি পৰিল যে এইটো এটা সাধাৰণ আত্মহননৰ ঘটনা নহয় এইটো এজন যুৱকক অকালতে মৰিবলৈ বাধ্য কৰোৱা এটা ঘটনা আৰু সেই যুৱকজন হ'ল যে বিগত 17 বছৰ ধৰি জিতু ক্লাবত তেওঁ এজন সাধাৰণ কৰ্মী হিচাপে যোগদান কৰিছিল এজন সাধাৰণ কৰ্মচাৰী হিচাপে যোগদান কৰিছিল তাৰ পৰা নিজৰ কৰ্ম দক্ষতাৰে গৈ গৈ মেনেজাৰ পোষ্ট দখল কৰা এজন যুৱক আৰু সেই যুৱকজন অকালতে মৃত্যু ঘটিল আৰু মৃত্যু ঘটিল সেইটোৱে যিটো জিমখানা ক্লাবৰ যিসকল বৰমূৰীয়া সকলে কৰা মানসিক অত্যাচাৰৰ ফলত তেওঁ এনে এটা সিদ্ধান্ত লোৱা বুলি ইতিমধ্যে সন্দেহ কৰা হৈছে গোটেই ভীম ৰজকৰ যদি সামগ্ৰিকভাৱে তেওঁ গোটেই পৰিক্ৰমাটো আমি চাওঁ যেতিয়া জীৱন পৰিক্ৰমাটো দেখা পোৱা গ'লে তেওঁ নিজৰ ঘৰ আৰু ক্লাবৰ বাহিৰে তেওঁ আৰু নাছিলে তেওঁ অত্যাধিক সময় ক্লাবক দিছিল আৰু ক্লাবৰ গোটেই পৰিচালনাৰ দায়িত্ব তেওঁ আছিল তেওঁ গোটেইখিনি তেওঁ চোৱা চিতা কৰিছিল আৰু সেই ভীম ৰজকেই অৱশেষত মাত্ৰ কেইটামান টকাৰ বাবে এই যি তিনিজনৰ আমি ইতিমধ্যে নাম কৈছো এই তিনিওজন ব্যৱসায়ীয়ে তেওঁক এনে এটা পৰ্যায়লৈ মানসিকভাৱে হাৰাশাস্তি কৰিছিল এনেদৰে তেওঁক আচলতে বন্ধ কোঠাত ভৰাই তেওঁক দাবী ধমকি অশ্লীল ভাষাৰে দাবী ধমকি দি তেওঁক এখন কাগজত 5 লাখ টকা দিব লাগিব বুলি তেওঁ ইতিমধ্যে লিখাই লৈছিল কিন্তু সেই 5 লাখ টকা কি জানে অতি দুখৰ কথা যে ভীমে ককায়েকক মৃত্যুৰ আগতে কোৱা কথা আছিল যে যেতিয়া ভীমে সেই টকা কেছ কাউণ্টাৰত জমা থাকে তাৰ পৰা আহি খুদ প্ৰেসিডেন্ট যিজন আছিল ক্লাবৰ প্ৰেসিডেন্টেই পইচা লৈ যায় প্ৰেসিডেন্টে অলপ পইচা লৈ যায় লৈ আকৌ আনি ঘূৰাই দিয়ে অলপ পইচা লৈ যায় আকৌ আনি ঘূৰাই দিয়ে কিন্তু প্ৰেসিডেন্টজনক স্যাৰ আপোনাৰ ইমান টকা দিবলৈ আছে বুলি ক'ব পৰা সাহস নাই কাৰণ তেওঁলোক ডিব্ৰুগড়ৰে নহয় উজনি অসমৰ প্ৰতিপত্তিশীল মানুহ আৰু তেওঁলোকক এজন কৰ্মচাৰীয়ে স্যাৰ আপোনাৰ পইচা দিবলৈ আছে বুলি সুধিব নোৱাৰে তেওঁলোকৰ সেই ৰাজকীয়তাটো মেইনটেইন কৰা হয় হেতু ক্লাবত হয় আৰু গতিকে জিমখানা ক্লাবৰ সেই ৰাজকীয়তাটোৰ বাবে তেওঁলোকে সুধিব পৰা নাছিল আৰু এই পইচাখিনি তেওঁই নি তেওঁ অলপ পইচা নিদিলে কিন্তু পৰৱৰ্তী পৰ্যায়ত কিছু পইচা তেওঁ আসলতে কেহতিয়াকৈ যে যেতিয়া ভীম ৰজকক ধৰা হ'ল যে তুমি পইচা ক'ত ইনভেষ্ট কৰা ভীম ৰজকে নিজৰ যিকিটা ইনভেষ্টমেন্টৰ পথ আছিল আটাইকিটা পথ দেখুৱাই দিলে যে মই কিছু পইচা মই আসলতে ট্ৰেডিংত লগাও কিছু পইচা মই ঘৰত দিওঁ আৰু কিছু পইচা মই আমুকত খৰচ কৰো এখিনি তেওঁ দেখুৱালে তেতিয়া ওলকে আৰম্ভ কৰিলে যে ট্ৰেডিংত লগোৱা টকাখিনি হেনো এই যিটো পইচা মিসিং হৈছিল ক্লাবৰ সেই পইচাখিনিয়ে আসলতে ট্ৰেডিংত তেওঁ ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিলে কিন্তু ভীম ৰজকৰ মতে সেই ধনখিনি নিছিলে খুদ প্ৰেসিডেন্ট জনেই আৰু যিগৰাকী সুৰূপাধীৰ আমি ইতিমধ্যে মানুহৰ নাম কৈছো ব্যৱসায়ী তেওঁই এই পইচাখিনি নিয়া বুলি ভীম ৰজকে ককায়েক ভূষণ ৰজকক কৈছিল কিন্তু এটা ভূষণ ৰজকেও সেই কথাটো আমাৰ আগত কৈছে কিন্তু এতিয়া যিজন প্ৰেসিডেন্টজনে গোটেই ধনখিনিৰ হেঁচাটো এইগৰাকী অমায়িক যিজন যুৱক তেওঁ কোনো কথা প্ৰতিবাদ কৰিব নোৱাৰে তেনে এজন যুৱক ভীমৰ ওপৰত জাপি দিয়া হ'ল আৰু উপায়ন্তৰ হৈ ভীমে আৰু 2 লাখ টকা ইতিমধ্যে দিলে আৰু তাৰ পিছতো ভীমৰ মোবাইলটো জব্দ কৰি ৰাখি থোৱা হ'ল ব্লেকমেইল কৰা হ'ল ভীমক চাকৰিৰ পৰা উলিয়াই দিম বুলি ভাবুকি দিয়া হ'ল আৰু উপায়ন্তৰ হৈ ভীমে মান সন্মানৰ বাবেই তেওঁ অৱশেষত এনে এটা সিদ্ধান্ত ল'লে ধৰি লৈছো যে সেইটোৱে হ'ল ঘটনাটো যদিহে ভীমক মাৰি পেলাই উলুমাই থোৱা নাই
হয় পৰিয়ালৰ দাবী যে ভীমক মাৰি ওলোমাই থৈছে কিন্তু আমি দুয়োটা দিশেই আমি এনালাইসিস কৰিছো যে মাৰি ওলোমাই থলে কি হ'ব আৰু ভীমে নিজে কৰিলে কি হ'ব নিজে কৰিলে কিয় কৰিব লগা হ'ল কিয় এই কোনে বাধ্য কৰালে ভীমক এনেদৰে অকাল মৃত্যু খাবতি ল'বলৈ আৰু সেই ঘটনাটো খুচৰুতে কিন্তু ডিব্ৰুগড়ৰ এই তিনিজন যি ব্যৱসায়ী যি তিনিজনৰ আমি ফটো দেখুৱাই আছো এই তিনিজন ব্যৱসায়ীলৈকে অভিযোগৰ আঙুলি আহে এই তিনিজনৰে নাম ইতিমধ্যে এফআইআৰ নেম একিউজ তেওঁলোকক এফআইআৰত নাম আছে তেওঁলোকৰ বিৰুদ্ধে ইতিমধ্যে আৰক্ষীক এজাহাৰ দিয়াৰ পিছৰে পৰা তেওঁলোকে বেল লোৱাৰ যা যোগাৰ কৰি আছে আৰু তেওঁলোক যেটো প্ৰতিপত্তিশীল তেওঁলোক প্ৰভাৱশালী ৰাজনৈতিকভাৱে সামাজিকভাৱে অৰ্থনৈতিকভাৱে সকলো দিশৰ পৰা তেওঁলোক প্ৰতিপত্তিশীল গতিকে তেওঁলোকৰ আৰক্ষীয়ে মাতি আনি পেলাই তেওঁলোকক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰিব পৰা মানুহও তেওঁলোক নহয় আৰু তাতোতকৈ ডাঙৰ কথা যে যেতিয়া ভীম ৰজকে তেওঁক সহিও কৰি দিছিলে তাৰ পিছত ভীম ৰজকক আমোলাপট্টি থানাত আনি কিয় বা কেবা ঘণ্টা বহাই তেওঁৰ ওপৰত হেঁচা প্ৰয়োগ কৰা হৈছিল ধন দিয়াখিনি স্বীকাৰ কৰি ধন তেওঁ আত্মসাৎ কৰা বুলি স্বীকাৰ কৰিবলৈ তেওঁক হেঁচা প্ৰয়োগ কৰা হৈছিল আৰু ধাৰাবাহিক হেঁচাৰ বাবে অৱশেষত ভীমে নিজৰ চাকৰিটো বচাবলৈ স্বীকাৰ কৰি লৈছিল কাৰণ প্ৰায় ৩০,০০০তকৈ অধিক দৰমহা পোৱা ভীমে ভাবি লৈছিল যে যদি চাকৰিটো থাকে ধনখিনি মই কেনেবাকে হ'লেও মেনেজ কৰি দিব পাৰিম কিন্তু চাকৰিটো যদি গুচি যায় মোৰ জীৱনটো কি হ'ব আৰু সেই কাৰণে আচলতে ভীমে মানি লৈছিল অৱশেষত ৫ লাখ টকা দিম বুলি কিন্তু সেই ৫ লাখ টকা দিম বুলি এজন মানুহক বলপূৰ্বকভাৱে এটা কোঠাত সুমুৱাই অত্যাচাৰ কৰাৰ অধিকাৰ আইনে কাকো দিয়া নাই যদি কিবা হৈছে আৰক্ষীৰ ওচৰলৈ লৈ যাব লাগিছিল আৰক্ষীক নি তেওঁলোকে এজাহাৰ দিব লাগিছিল ধন আত্মসাতৰ সেয়া কিন্তু কোনো কাৰণত নকৰিছিল ক্লাবৰ সেইকেইজন অভিযুক্তই সেইকেইজন বিষয়ববীয়া সেইকেইজন প্ৰতিপত্তিশীল ব্যৱসায়ীয়ে দ্বিতীয় কথাটো হ'ল আমোলাপট্টি থানাত নি পেলাই কিয় ভীম ৰজকৰ ওপৰত হেঁচা সৃষ্টি কৰা হৈছিল থানালৈ যদি লৈ যোৱা হৈছিল থানাত এজাহাৰ দিয়া হৈছিল নে থানাত জিডি এন্ট্ৰি দিয়া আছেনে যে তেওঁলোকক এনেকৈ লৈ অহা হৈছে সেয়া জিডি এন্ট্ৰি কিয় অনলাইন জিডি এন্ট্ৰিত কিয় সেই বস্তুখিনি নাই যে থানালৈ এনেকুৱা এটা ঘটনা হৈছে থানালৈ এনেকৈ লৈ আহি থানাত আৰক্ষীৰ সন্মুখত আৰক্ষীৰ ভয় দেখুৱাই যে ভীম ৰজকক যেতিয়া আসলতে এই তেওঁক ধনখিনি ঘূৰাই দিবলৈ যে হেঁচা প্ৰয়োগ কৰিছিল সেই সময়ছোৱাৰ আৰক্ষীৰ ওচৰত কিবা লিপিবদ্ধ তথ্য আছেনে যিমান দূৰ আমাৰ হাতত থকা খবৰ মতে আৰক্ষীৰ ওচৰত সেই তথ্য নাই আৰক্ষীয়ে সেই বিষয়টো কিন্তু এতিয়ালৈকে পোহৰলৈ অনা নাই কিন্তু সেই যিটো মোবাইলটো কাঢ়ি ৰখাৰ আজি মৃত্যুৰ ১৭ তাৰিখে মৰিছে ভীম ৰজক আৰু ১৭ তাৰিখৰ কেইদিনমান আগত অৰ্থাৎ দুদিন আগত যেতিয়া সুৰানা উপাধিৰ যিজন ব্যৱসায়ী আছে তেওঁক এই কথাটো কৈছিল যে স্যাৰ আপোনাক মই পইচাকিটা ঘূৰাই দিম কিন্তু মোৰ মোবাইলটো দিয়ক মোৰ যথেষ্ট চলিবলৈ অসুবিধা হৈছে মই কাৰো লগত কথা পাতিব নোৱাৰো বেলেগৰ মোবাইলৰ পৰা কথা পাতিব লাগে অলপ অসুবিধা হৈছে আৰু তেতিয়াও কিন্তু তেওঁ মোবাইলটো দিয়া নাই উলুটাই তেওঁক ধমকি দিয়া হৈছিল যে মোবাইলও পাবি আৰু পইচাকিটা সোনকালে ঘূৰাই দে দুদিন দৰকাৰ হ'লে অফিচলৈ আহিব নালাগে কিন্তু এই মোবাইল পইচা যিদিনা ঘূৰাই দিবি সেইদিনা অফিচলৈ আহিবি আৰু তাৰ পিছত তই অফিচত থাক নাথাক সিদ্ধান্ত আমি ল'ম আৰু তোক মোবাইল ঘূৰাই দিম এই যিটো কথাৰ সুৰ আৰু কৰ্মকাণ্ডই এটা কথা কওক যে এই কথাটো আসলে বিধিসন্মত হৈছে জানো মোবাইলটো জব্দ কৰি ৰখাটো হেতু হয় স্নেচিং হ'ব নহয় ডকাইতিৰ গোচৰ হ'ব বলপূৰ্বকভাৱে মোবাইল ৰাখি মোবাইলটো হস্তগত কৰি ৰখা হৈছে সমান্তৰালকৈ বলপূৰ্বকভাৱে চহী কৰি ৰখা হৈছে এগৰাকী ব্যক্তিক লাগিলে হত্যা কৰক আৰু আন এগৰাকী ব্যক্তিক যেতিয়া মৃত্যুৰ মুখলৈ ঠেলিবলৈ তেনেধৰণে আচলতে তেওঁক মানসিকভাৱে হাৰাশাস্তি কৰিব সেয়া কিন্তু হত্যাকাণ্ডৰ সমানে কোনো গুণে কম নহয় বিমল সব আইপিসিৰ ক্ষেত্ৰত 306 আৰু 302 অৰ্থাৎ 302 মাৰ্ডাৰ 306 হল এবেটমেন্ট টু সুইসাইড গতিকে দুইটা ধাৰাকে সমানে গুৰুত্ব দিয়া হয় যদিও তাৰ সমান্তৰালকৈ কালপেবল হোমিসাইডৰ বিষয়টো তাত এটা আছে কালপেবল হোমিসাইডৰ ক্ষেত্ৰতো সমানে বিবেচনা কৰা হয় কিন্তু তথাপিতো 302 আটাইতকৈ অধিক প্ৰাধান্য দি থকা হৈছিল কিন্তু কেহতিয়াকৈ বিএনএছৰ ক্ষেত্ৰত কিছু খালখলনি কৰা হৈছে যদিহে এবেটমেন্ট টু সুইসাইড 108 বিএনএছ 108 ৰ ক্ষেত্ৰত যদি সোয়া যায় ইয়াত কিন্তু কেহতিয়াকৈ বিএনএছ কিটো কঠোৰ হৈছে কাৰণ ইয়াত শাস্তিৰ মিয়াদ বহাই দিছে এক্সটেন্ডেড টু 10 ইয়াৰ্স কৰা গৈছে বিএনএছ মতে গতিকে এই মতে আৰক্ষীয়ে বিষয়টো কোনভাবে লৈ যায় আমি পিছলৈ যাম সেই কথাখিনিও আমি কম কিন্তু প্ৰাৰম্ভিকতে আমাৰ অনুসন্ধানত যেটো আমি ক্ষেত্ৰভিত্তিক এটা অনুসন্ধান চলাইছিলো সেই অনুসন্ধানত এই কথাটো হল যে ভীম ৰজকৰ ওপৰত হেঁচা পৰাটো কিন্তু পাপৰি এক প্ৰকাৰ সত্য মানসিকভাৱে হেঁচা পৰিছিল তেওঁ মানসিক হেঁচাটো সাক্ষী হিচাপে আছে ভীম ৰজকৰ ভাতৃ ভীম ৰজকৰ সহযোগী তথা বৰ্তমানো হেতু ক্লাবত কৰ্মৰত কৰ্মচাৰী যিগৰাকী এসিস্ট্যান্ট মেনেজাৰ সেই এসিস্ট্যান্ট মেনেজাৰ গৰাকী সাক্ষী হৈ আছে তেওঁ দেখিছিল কেনেদৰে বিমল ফুকন মহন্ত আমি কিছু সময় আপোনাক ৰখাবলৈ চেষ্টা কৰিম এটা বিৰতিৰ সময় হৈছে আমি ব্ৰেকিং এট 11 আৰম্ভ কৰিম সবিশেষ কথাখিনি আমি পাতিম আপোনাক কিছু সময় লাইনত ৰখাই দিছো
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত